নমস্কাৰ, মই প্ৰকাশ দাস। দিছপুৰ দিল্লী নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মোৰ লগত আছে আমাৰ বিশেষ অতিথি স্বৰূপে মাননীয় শ্ৰীযুত নাৰায়ণ শীল ডাঙৰীয়া। তেখেত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত আমাৰ পৰিচালক। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈকে। দিছপুৰ টু দিল্লী নিউজ চেনেললৈ মোৰ পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো কৰ্মীবৃন্দলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। ধন্যবাদ দাদা। দাদা, আজি আমাৰ সমাজত বহুখিনি সমস্যা, বহুখিনি দুৰ্নীতি, বহুখিনি চৰকাৰৰ প্ৰলোভন এইবিলাক চব চলি আছে। তো ইয়াৰ মাজতে মই আপোনাক ক'বলৈ বিচাৰিম লকডাউনৰ কথা। কাৰণ আপোনালোক বিশেষভাৱে চলচ্চিত্ৰৰ এই লগত জড়িত, নাটকৰ লগত জড়িত ব্যক্তি। তো এই ক্ষেত্ৰত আপুনি লকডাউনৰ ক্ষেত্ৰত মই মেইনলি ক'ব খোজোঁ, সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? লকডাউনৰ ক্ষেত্ৰত মানে একচুৱেলি আমি কলা সংস্কৃতি লৈ পেলাই আমাৰ জীৱন যাপন, আমাৰ কোনো ধৰণৰ চৰকাৰী চাকৰি নাই। আহি গ'ল আপোনাৰ কেবৰ সময়তো আমি কিছু কাম কাজ আমাৰ ষ্টপে হৈছিলে আৰু অকণমান ষ্টপ হৈ গ'ল। ইমিডিয়েটলি আহি গ'ল কৰোণা হোৱাৰ পিছত গোটেই বিশ্বতে কৰোণাটো বিয়পি পৰিলে। তাৰপিছত লকডাউনটো হ'ল। লকডাউন হোৱাৰ পিছত আমি হাহাকাৰত পৰি গ'লোঁ। আমাৰ কোনো ধৰণৰ কাম কাজ নাই। বহুত দীঘলীয়া এটা সময়ছোৱা, বহুত দীঘলীয়া সময়ছোৱা। এতিয়ালৈকে আমি সেই অৱস্থাটো এতিয়ালৈকে আমাৰ ফুলফিল হোৱা নাই। ধৰি লওক ধাৰ দেনা, কিছু সাহাৰ্য আমাক শিল্পী সমাজে কৰিছে। তো গতিকে সেই তেনেকৈ আমি লকডাউনটো পাৰ কৰিলোঁ আৰু এতিয়াও সেই কষ্টটো আমি ভুগি আছোঁ। মই ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত নাৰায়ণ শীলক এটা মই ব্যক্তিগত কুৱেশ্যন এটা সুধিব বিচাৰোঁ। লকডাউনৰ সময়ত বহুতৰ কাম বহুত বন্ধ হৈ গৈছে, শ্বুটিঙৰ পৰা আইলৈকে নাটকৰ সংস্থা। আপোনাৰ কামৰ ক্ষেত্ৰত লকডাউনৰ কেনেকুৱা প্ৰভাৱ পৰিছে বাৰু? লকডাউনত প্ৰভাৱটো এনেকুৱাকৈ পৰিছে, ঘৰৰ পৰাতো ওলাব পৰা নাই প্ৰায় কিছু মাহ। কি কাম কৰিম, ক'ত যাম, কেনেকৈ জীয়াই থাকিম, কেনেকৈ খাম, কোনে খুৱাব? তো সেই কেইমাহ আমি তেনেকৈ কামবিলাক চব ষ্টপ হৈ গৈছে ন? তো মই যিমানখিনিলৈকে জানো, আমাৰ দৰ্শক মণ্ডলীয়ে বহুখিনিলৈকে জানে যে নাৰায়ণ শীল অসমৰ প্ৰথমতে এতিয়া অসমৰ চলচ্চিত্ৰ জগতখন সংস্থাপিত হৈছিল তেতিয়ালৈকে যেনেকৈ যতীন বৰা ডাঙৰীয়া হওক বা আমাৰ জুবিন গাৰ্গ হওক, অভিনয়ৰ ক্ষেত্ৰত আপোনাৰ বহুখিনি হাত থকা বুলি মই ব্যক্তিগতভাৱেও মই অলপ জ্ঞাত। তো এই ক্ষেত্ৰত আজি যতীন বৰা ডাঙৰীয়াই লৈ পেলাই তাৰপিছত পেলাই এতিয়া স্থিতি সলনি কৰি পেলাই বিজেপিলৈ পাতনি মেলিছে আকৌ এবাৰ। তো এই ক্ষেত্ৰত আপুনি কি কয়? যতীন বৰা আপোনাৰ ব্যক্তিগত তেওঁলোক এটা বহুত টাৰ্মছ এটা আছে, সেই হিচাপে আপুনি কি কয় তেওঁক? একচুৱেলি মোৰ লগতো খুব ক্ল'জ মানে মোৰ ভাইটি নিচিনা, বন্ধুৰ নিচিনা। আমি বন্ধু হিচাপে জুবিনেই হওক যতীন হওক, আমি বন্ধু হিচাপে থাকোঁ। আৰু তেওঁলোকে অতি সন্মানো কৰে মোক, ময়ো খুব ভাল পাওঁ। এজ এ ছুপাৰষ্টাৰ যতীন বৰা আৰু এজ এ আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, কোনে ভাল নাপায়, সকলোৱে ভাল পায়। গতিকে ৰাজনীতিৰ ক্ষেত্ৰত ক'ব গ'লে কিছুমান কথা তেওঁলোকৰ ব্যক্তিগত কথাও থাকিব পাৰে। এইটো হয়। তো সেই ক্ষেত্ৰত মই ধৰি লওক খুব এটা ডাঙৰকৈ মতামত দিব নোৱাৰিম। সেইটো নিজৰ ইণ্ডিভিজুৱেল কথা। তেওঁলোকে ধৰি লওক প্ৰথমে বিজেপিত আছিলে, বিজেপিৰ পৰা অব্যাহতি লৈ পেলাই আকৌ ৰাইজৰ লগত আহিল, ছাপোৰ্ট কৰিলে, আকৌ বিজেপিলৈ গ'ল। তো এই সম্পূৰ্ণ কথা মই ভাবোঁ তেওঁৰ কিবা নাটক এজন লগা নাই যে তেওঁলোকে অভিনয় চাগে নহয়, এতিয়াই চাগে অভিনয় কৰি আছে, এনেকুৱা কিবা আপোনাৰ লগা নাই যে আপোনাৰ? কৈছে অভিনয় বুলি, কিন্তু মই খুব এটা হেৰিকৈ ক'ব নোৱাৰিম যে অভিনয় নে কি। তেওঁৰ মনৰ কথাটো মই নাজানিম না। এতিয়া আমি শিল্পী সমাজকে চাওঁ বাৰু, বহুকেইজন আমাৰ যেনেকৈ আমাৰ এই অজয় ফুকন হওক বা বাবু হওক, বহুকেইজন এতিয়া কোনোবাই বিজেপিলৈ পাতনি মেলিছে, কোনোবাই বাৰু কংগ্ৰেছলৈ পাতনি মেলিছে। তো এই ক্ষেত্ৰত আৰু এতিয়া বহুকেইটা দল গঠিত হৈ গ'ল। তো আমাৰ অসমত কি ইমানখিনি দলৰ প্ৰয়োজনজনক কিবা আছে? মোৰ মতে ইমান দলৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। এইটো কাৰণেই, মই একচুৱেলি ৰাজনীতিৰ মানুহ নহয়। হ'লেও এই যে ইমান দল গঠিত হৈছে, কোনটো দল কেনেকৈ লিডাৰশ্বিপ ল'ব, কাক কোনে ভোট দিব, সেইখিনি কথা আনচাৰ্টেন। গতিকে মই ভাবোঁ যদিও ওলাইছে তেওঁলোকে কাম কৰি গ'লে ভাল কাম কৰি যাওক, অসমৰ উন্নতৰ কাৰণে কাম কৰক।
ৰাইজৰ কাৰণে কাম কৰক, তেতিয়া আমি গম পাম যে সঁচাকৈ এই দল খোলাৰ পিছতো কোনোবা এটা দল যদি দায়িত্ব লয় তেতিয়া আমি নিশ্চয় আনন্দিত হ'ম বা ভাল পাম বা সেই দলক আমি ছাপোৰ্ট কৰিম। এতিয়া আপুনিও চাগে দেখিবলৈ পাইছে বা আমাৰ দৰ্শক মণ্ডলীয়ে দেখি আছে, এতিয়া বহুকেইটা মিটিং, ৰাজনৈতিক মিটিং হওক বা অনুষ্ঠান হওক ধুনীয়াকৈ চলি আছে, য'ত হাজাৰ হাজাৰ মানুহে তাত অংশগ্ৰহণ কৰিছে। এই ক্ষেত্ৰত কিন্তু এতিয়ালৈকে আমাৰ চিনেমা হলবোৰ খুলি দিয়া নাই, বা বহুত এনেকুৱা অনুষ্ঠান আছে যিবিলাক চৰকাৰে এতিয়াও খোলাৰ অনুমতি দিয়া নাই। চ' এই ক্ষেত্ৰত যদি আমাৰ চিনেমা হল যদি বন্ধ থাকে, আমাৰ শ্বুটিংবোৰ বন্ধ থাকে বা আমাৰ নাট্যশালাবোৰ বন্ধ থাকে, তো এই ক্ষেত্ৰত আমি নাট্যকৰ্মীবিলাকে মেইনলি আমাৰ বহুত বিপদত পৰাৰ নিচিনা পৰিলক্ষিত হৈছে। তো এই ক্ষেত্ৰত আপুনি এজন ছিনিয়ৰ জ্যেষ্ঠ ব্যক্তি হিচাপে কি ক'ব বিচাৰে? বিপদততো শিল্পী কলা কুশলী সকলোৱে বিপদত পৰিবই, আৰু সেইটো ৰিভাইভ হওঁতে আৰু এনাদাৰ 2-3 বছৰ লাগিব। এতিয়া ৰিচেণ্টলি চৰকাৰে শুনামতে 15 অক্টোবৰৰ পৰা হয়তো চিনেমা হল বা এনেকৈ থিয়েটাৰৰ কথা এইবিলাক ওলাইছে, কিন্তু ওলালেও এতিয়া কোন যাব চিনেমা চাবলৈ? এতিয়া আকৌ এইবছৰ থিয়েটাৰৰ কাৰণে প্ৰযোজকসকলে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব এইবছৰ থিয়েটাৰ চলাবৰ কাৰণে? গতিকে এইটো অসম্ভৱ কথা। থিয়েটাৰ যদিও চৰকাৰে পাৰ্মিশ্যন দিছে, মই ভাবোঁ সেইখিনি ফুলফিল হওঁতে এনাজাৰ আৰু 2-3 বছৰ লাগিব। তেতিয়ালৈকে আমাৰ শিল্পী কলা কুশলীবিলাক অলপ বিপদত পৰাৰ আশংকাটো বেছি। মই বাৰু আমাৰ লাইটমেন, কেমেৰামেন বা আমাৰ স্পট বয় হওক বা আমাৰ শ্বুটিং যন্ত্ৰৰ লগত জড়িত যিবিলাক ব্যক্তি আছে সেইবিলাকৰ মই আৰ্থিক অৱস্থাও নাযাওঁ। মই নাৰায়ণ চিলৰ এতিয়া ব্যক্তিগত আৰ্থিক অৱস্থা কেনেকুৱা বা লকডাউনত আপোনাৰ আৰ্থিক অৱস্থাত কেনেকুৱা কি প্ৰভাৱ পৰিছে আপুনি মোক ব্যক্তিগতভাৱে জনাওক। আমাৰ দৰ্শক মন্দিৰকো আপুনি এইটো বিষয়ে অৱগত কৰক। আৰ্থিক অৱস্থাটো সাংঘাতিকভাৱেই শোচনীয় ক'ব গ'লে, কাৰণ আমাৰ কোনো ধৰণৰ চৰকাৰী চাকৰি নাই, আমাৰ কোনো ৰিটায়াৰমেণ্ট নাই। ৰিটায়াৰমেণ্ট হোৱাৰ পিছত যে আমি পেঞ্চন পাম সেইটোও আমাৰ কোনো ধৰণৰ ক্ষতি কথা নাই। গতিকে আমি শিল্পী পেঞ্চন এপ্লাই কৰিব পাৰোঁহে, সেইটো পাম নে নাপাম সেইটো আমাৰ কোনো ধৰণৰ চিয়ৰিটি নাই। গতিকে আৰ্থিকভাৱে আমি সঁচাকৈ জুৰুলা, এনেকৈ ছাৰ্ভাইভ কৰি আছোঁ। সৰুৰ পৰা 2বাৰ জন্ম হৈছোঁ, এবাৰ মাৰ পেটত, এবাৰ চিনেমাৰ পেটত, কলা সংস্কৃতিৰ পেটত। গতিকে দ্বিতীয়বাৰ জন্মত মোৰ কোনো ধৰণৰ মই আৰ্থিকভাৱে এতিয়ালৈকে সফল হ'ব পৰা নাই। কামে কাজে মই অবভিয়াছলি কিছু আগবাঢ়িছোঁ, হয়তো আপোনালোকৰ আশীৰ্বাদেই হওক বা যেনেকৈ নহওক বা মোৰ কৰ্মৰ ফলতে হওক মই এটা ৰাষ্ট্ৰীয় পুৰস্কাৰ আনিবলৈ সক্ষম হৈছোঁ। সেইটো এটা মোৰ কাৰণে খুব ডাঙৰ এচিভমেণ্ট, মই সেই বুলি ভাবোঁ। সেইটোতে মই অলপমান গৰ্বিত, এনেকুৱা লাগে যেন মই জীয়াই আছোঁ, সেইটোৱে আৰু। গতিকে আৰ্থিকভাৱে যে জীয়াই আছোঁ সেইটো মই ক'বলৈ সাহস এতিয়ালৈকে মোৰ হোৱা নাই। এতিয়াও মই ষ্ট্ৰাগলাৰ, মই এতিয়াও ষ্ট্ৰাগল কৰি আছোঁ, সেই তেনেকৈ চলি। যি কি নহওক আকৌ বাৰু লকডাউন খুলিলে, কামবিলাক সৰুকৈ হ'লেও কমকৈ হ'লেও ষ্টাৰ্ট হ'বলৈ ধৰিছে। আগত ইলেকশ্যন আছে। আপোনাৰ লকডাউনৰ পিছত আপোনাৰ আগন্তুক কামৰ কিবা পৰিকল্পনা? এতিয়া অকণমান মানে কিছু ৰিলিফ হৈছে, ৰাইজ ওলাইছে, তথাপিও সাৱধানতা অৱলম্বন কৰি পেলাই ৰাইজে কাম কাজবিলাক আৰম্ভ কৰিছে। কিছু শ্বুটিঙো চলি আছে, চিৰিয়েল চলি আছে। আপোনাৰ পৰিকল্পনা মানে আগন্তুক? তো গতিকে এতিয়া ৰিচেণ্টলি মোৰ নিজৰ যিটো পৰিকল্পনা, মোৰ লকডাউনৰ আগৰ পৰা ছবি এখনৰ কথা মোৰ চলি আছিল, আৰু এখন জনগোষ্ঠীয় ছবি, সেইটো ৰাজবংশী ছবি। তো তেওঁলোকে কিছু আগবাঢ়ি আহোঁতে আহি গ'লেই কাহ কৰোণা টোটেলি ষ্টপ হৈ গ'ল। তো এতিয়া ৰিচেণ্টলি আকৌ যোগাযোগ কৰোঁতে ক'লে যে আমি আগবাঢ়িছিলোঁ, কিন্তু হয় কামটো যদি আমি কৰোঁ বিজনেছটো কেনেকৈ হ'ব, আমি ক'ত চলাম, চিনেমা হল বন্ধ। এতিয়া সিফালৰ ছবিবিলাক সাধাৰণতে গাঁৱে গাঁৱে তেওঁলোকে মোবাইল কৰি পেলাই চলায়, কিন্তু এতিয়া মোবাইল কৰি পেলাই চলোৱা মানে পৰিৱেশটো নাই। গতিকে অলপ চিন্তাত পৰিছে প্ৰযোজকসকলে, সকলো দেই, এজন প্ৰযোজক নহয়, এটা গোষ্ঠীয়। তো সেইটো কাৰণে তেওঁলোকে ক'লে যে ঠিক আছে কিছুদিন ৰৈ যাওঁ। তো কিছুদিন ৰৈ যোৱা মানে আকৌ মোৰ সেই একে অৱস্থা, অকণমান কামটো আৰম্ভ হওঁতে দেৰি হ'ব, দেৰি হ'লে সেই পেটে পেটে থাকিব লাগিব। গতিকে যিমান পাৰে তেওঁলোকে যদি সোনকালে আৰম্ভ কৰে তো মোৰ কাৰণে ভাল হয়। ছবি এখন কমপ্লিট হ'লে
ৰাইজৰ কাৰণেও ভাল। তো সেইটোৱে মই ভাবোঁ আৰু চলচ্চিত্ৰ জগতৰ উন্নতি আৰু লগতে নাট্যকৰ্মী চলচ্চিত্ৰ জগতৰ লগত জড়িত কৰ্মীসকলৰ সুবিধা ঠাইতে আপুনি এতিয়া সত্তাত থকা, মই আজি সত্তাত থকা বুলি ক'ম, সত্তাত থকা বিজেপি চৰকাৰক কিবা আপুনি উপদেশ বা আদেশ বা পৰামৰ্শ আপুনি কিবা দিব খোজে নেকি বাৰু? চৰকাৰে একচুৱেলি কলা কুশলী শিল্পীসকলৰ কাৰণে ওলাই আহিব লাগে, কাৰণ আমাৰ যিটো দুৰৱস্থা, তো আমাৰ দুৰৱস্থাটো মইতো বাৰে বাৰে কৈ আছোঁ, আমাৰ আৰ্থিকভাৱে আমি সকলো শিল্পীবিলাকে সংকটত থাকে। গতিকে চৰকাৰ যদি আমাৰ ফালে অকণমান সহায় সহযোগ কৰে, বা ছবিৰ ক্ষেত্ৰতে হওক বা অন্য ধৰণৰ প্ৰগ্ৰাম ক্ষেত্ৰতে হওক, তো চৰকাৰৰ ফালৰ পৰা কিছু যদি সহায় পাওঁ, হেল্প পাওঁ, তেতিয়াহ'লে আমি বহুতখিনি উপকাৰ হ'ব বুলি ভাবোঁ। আমাৰ শিল্পী জগতৰ লগত জড়িত, চলচ্চিত্ৰ জগতৰ লগত জড়িত বহুতো ব্যক্তিক বিভিন্ন দল সংগঠনৰ পৰা নিমন্ত্ৰণ জনোৱা হৈছে পাৰ্টিত জইন কৰাৰ কাৰণে। আপোনালোকে কিবা তেনেকুৱা অফাৰ আহিছে নেকি? মোলৈ এনে এবাৰ ফোন এটা আহিছিলে যে আপুনি আহক। কোনটো দলৰ পৰা আহিছিল আপোনাৰ? মোক এই বৰ্তমান যিটো আমাৰ বিজেপি দলৰ পৰা তো আহিছিলে, কিন্তু মইতো ৰাজনীতিৰ বিষয়ে মোৰ কোনো ধৰণৰ অভিজ্ঞতা নাই, আৰু মই গৈ পেলাই কি ক'ম, কি মানে প্ৰস্তাৱ আগবঢ়াম, সেইবিলাক মোৰ কোনো ধৰণৰ নলেজ নাই। গতিকে মই একদম চিম্পুল সাধাৰণ মানুহ। মই বুলিও কোৱা নাই, যাম বুলিও কোৱা নাই, বুলি কোৱা নাই, নগ'লোঁ আৰু তেনেকৈ ৰেফাৰেঞ্চত আহিছিল। তো বাকী অন্যান্য শিল্পীসকলে জইন কৰিছে, তেওঁলোকে যদি চৰকাৰৰ লগত জড়িত হৈ পেলাই যদি আমাৰ কলা সংস্কৃতিৰ কাৰণে যদি কিছু উন্নতৰ কথা আগবঢ়ায়, তেতিয়াহ'লে মই ভাবোঁ যে তেওঁলোকে ভাল কাম এটা কৰিব। কাৰ সময়ত যেতিয়া কাখন চলি আছিল, শেষৰ সময়ত আৰ্টিষ্টবিলাকক 50,000 টকাকৈ দিয়াৰ এটা বিজেপিয়ে এটা প্ৰচাৰ চলাইছিল, আপুনিও বাৰু সেই ধন পাইছিল নেকি? নাই, মই সেইটো ধৰণে এপ্লাই কৰা নাই, আৰু সেই ধৰণৰ বিষয়ে মই খুব এটা অৱগত নহয়। শুনিছোঁ 50,000 এটা দিব, সেইটোৱে আৰু। গতিকে দিলে ভাল আছিলে, কথা সেইটো আৰু, কিন্তু পোৱা নাই। ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে। কিন্তু লাষ্টত শেষৰ ফালে মই জাষ্ট আপোনাক এটা কুৱেশ্যন বিচাৰোঁ। আগন্তুক নিৰ্বাচন আহি আছে, আগন্তুক নিৰ্বাচনত এতিয়াতো বহুখিনি দল গঠন হৈ গ'ল, আপুনি কোনটো দলৰ পক্ষে আপুনি ছাপৰ্টাৰ হিচাপে খাৰা হ'ব বিচাৰে? ভোটাৰ হিচাপে ভোটাৰ হিচাপে আপুনি কাক ভোট দিব বিচাৰে? এতিয়া কি বুলি ক'ম, এতিয়া সময়ে সময়ে চব কথাবিলাক সলনি হয়। আপুনিতো যিকোনো দলকতো আপুনি এটা ভোটটোতো দিব এটলিষ্ট, তো এই ভোটটো আপুনি কাক দিব? এতিয়া ভোট কাক দিম এতিয়া দাঁতি মই ক'ব নোৱাৰিম, টোটেলিটো মোৰ ব্যক্তিগত কথা। তো মই ডাইৰেক্টলি ক'ব নোৱাৰিম যে মই বিজেপিক দিম বা কংগ্ৰেছক দিম বা কাৰোবাক দিম। তো সেইটো সময়ে ক'ব মানে সেইটো মোৰ টোটেলি ব্যক্তিগত কথা। তো সেইটো লৈ পেলাই মই ঠিক কৰা নাই আৰু আপুনি, বা তেনেকুৱা আপোনাৰ হেৰি নাই আৰু। ধন্যবাদ দাদা, আপুনি আপোনাৰ মনৰ কথা এনেকৈ খোলাকৈ কোৱাৰ বাবে, আমাক সত্য আৰু নিৰপেক্ষভাৱে আপোনাক এটা বাৰ্তা দিয়াৰ বাবে ধন্যবাদ।